উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শৈক্ষিক জ্ঞান প্ৰতিষ্ঠানৰ প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষাৰ ফলাফল আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল। উল্লেখ্য যে অসমৰ প্ৰায় ৩৫খন জিলাৰ সৰ্বমুঠ ৫৫,০০০ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল উক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত। তাৰে ৩,৬৫৬গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। সৰ্বমুঠ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় বিভাগত ২গৰাকীকৈ, তৃতীয় বিভাগত ১৯গৰাকী, চতুৰ্থ বিভাগত ২৬গৰাকী, পঞ্চম বিভাগত ১১৯গৰাকী, ষষ্ঠ বিভাগত ২৭৩গৰাকীৰ লগতে অসমৰ ৩৫খন জিলাৰ সৰ্বমুঠ ৩,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। যোৱা ১৪ ছেপ্টেম্বৰ ২০২৫ তাৰিখে সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষাৰ আজি ফলাফল আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা। এই সন্দৰ্ভত ঢেকিয়াজুলিস্থিত মুখ্য কাৰ্যালয়ৰ পৰা সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিলে উক্ত প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক পিংকু চৌধুৰীয়ে। আজি পিংকু চৌধুৰীৰ লগতে উপস্থিত আছিল জনসম্পৰ্ক বিষয়া বিজয় নাথ, উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শৈক্ষিক জ্ঞান প্ৰতিষ্ঠানৰ সহ পৰিচালক কুণাল চৌধুৰী, প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ৰ মুখ্য সহায়ক অঞ্জন তামুলীৰ লগতে অন্যান্য বিষয়ববীয়াসকল। আজি আমাৰ নিৰ্দিষ্টৰ হৈ যোৱা 14 ছেপ্টেম্বৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফলত আমাৰ সদৌ অসম ভিত্তিত ৩৫খন জিলাত ৫৫,০০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। তাৰে ৩,৫০০ ছাত্ৰ-ছাত্ৰীয়ে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ প্ৰত্যেকখন জিলাৰ ২০০তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত কৃতকাৰ্য হ'বলৈ সক্ষম হৈছে। এইখন হ'ল আমাৰ ৰিজাল্টৰ কপি। এইখন অফলাইন আৰু অনলাইনত তেওঁলোকে আমাৰ নেৰিষ্টৰ ৱেবছাইটত পাব, www.neris.in পাব। আৰু লগতে তেওঁলোকে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চাৰ্টিফিকেট এখন পাব আৰু ইতিমধ্যে তেওঁলোকৰ নিজৰ নিজৰ বিদ্যালয়লৈ সেই চাৰ্টিফিকেট প্ৰেৰণ কৰা হৈছে।